যোৱা ৰাতিৰ পৰাই বৰষুণ দিছে। আজিতো আৰু ৰাতিপুৱাৰ পৰাই বৰষুণ এৰা নাই পৰা। বেলেগ কাম নাই, আজি ভাবিলোঁ বোলো ভিডিঅ'টোকে এডিটিং কৰোঁ। এইটো আমাৰ বাবাৰ শ্ৰাদ্ধ দিনাখন কৰাৰ ভিডিঅ' হয়। আমাৰ টিকলিয়ে নিৰ্মালি ল'বৰ কাৰণে গৈছে। কিবা এটা গম পাইছে মানে ককাকৰ যে ফটোখন আমি যেতিয়া ফুলৰ মালা দি পেলাই থলোঁ, তেতিয়া তাই মানে কিবা এটা গম পাইছে, নিজে কৈ আছে ককা নমো নমো। সঁচাকৈ ককাক যদি থাকিলে হয় এতিয়া কিমান মৰম পালেহেঁতেন তাই। সেয়াই আৰু যাৰ যেতিয়া আচলতে আয়ুস যাৰ যিমানলৈকে আছে। বাবাৰ শ্ৰাদ্ধৰ দিনাখন আমি মানুহ তেনেকৈ মতা নাই। শ্ৰাদ্ধত আমি তেনেকৈ মানুহ নামাতোঁ বাৰু। পুৰোহিতজন আহে, পুৰোহিতজনে শ্ৰাদ্ধ কৰি পেলাই সদায় মানে আমাৰ ভাতেই খায়। ভাত খাই মানে শ্ৰাদ্ধ তাদ্ধ কৰি দেৰি হৈ যায় যে 12টা বাজিয়ে যায় এনেও। তেওঁক ভাত সাজ খুৱাই পঠিয়াব পাৰিলে ভালো লাগে। আগত আকৌ আমাৰ মানে ঘৰবিলাকত এনেকুৱা আছিলে, দিনত শ্ৰাদ্ধ হয়, ৰাতি মাছ ভাত খায় মানে। কিন্তু ইয়াতে যিহেতু মানুহ তেনেকৈ নাইও, গতিকে তেখেতকে ভাত সাজ খুৱাই পঠিয়াবলৈ পালে ভাল লাগে। এইফালে মই ভাত বনাই থাকোঁতে মোক প্ৰসাদ দি থৈ গ'লহি। মই এইফালে প্ৰসাদো খাইছোঁ, এইফালে ভাতো বনাই আছোঁ। আমি মাছ খাওঁ, মাছ খুৱাওঁ বাৰু তেখেতক, যিহেতু শ্ৰাদ্ধ হৈ যায় আৰু ভাত খাওঁতে খাওঁতে প্ৰায় 3টাই বাজেগৈ। এইফালে এইখিনি কাম বন কৰি আজৰি হ'লোঁ মানে এইফালে শ্ৰাদ্ধটো আমাৰ ভাগিলেই বাৰু। এইবাৰ তিথি আমাৰ সোনকালে পৰিছিলে কাৰণে শ্ৰাদ্ধ সোনকালে ভাগিলে। আনকালে আমাৰ শ্ৰাদ্ধ অকণমান দেৰি হয় ভাগোতে। এইবাৰ আকৌ মানে 11টা, 11:30মান বজাতে শ্ৰাদ্ধ ভাগিলে। সোনকালে হ'লে ভাগিলে ভালো হয় বাৰু, কাৰণ দিনটোলৈ আজৰি হৈ যোৱা হয়, নহ'লে মানে বহুত কাম থাকি যোৱা নিচিনা লাগে। গোটেইখিনি মানে ভাল হয়। তইনো ক'ত গম পালি? এনেকৈ কৰি গ'লে তাৰমানে তই বাকীখিনি তাৰমানে তই এনেকৈ চাই ল'ব পাৰিবি। ইমান ধুনীয়া লাগিছে। মন্দিৰ তাৰমানে ককায়েকক লগ পালে তাই ক'ব নোৱাৰা হয়। মানে ককায়েক এতিয়া অকণমান ডাঙৰ হৈছে নহয়, তাৰ নিজৰ মতে থাকি ভাল পায় আৰু এই মানে ইমানেই দিগদাৰ কৰে। সি মনে মনে বেলেগ ৰুমত গৈ পেলাই সোমাই থাকেগৈ। মানে সি ভিডিঅ' কৰিলে বেয়া পায়। এই অথনি ভিডিঅ'টো কৰিলোঁ, মনে মনে কৰি থৈছোঁ ভিডিঅ'টো, মানে সি গম নোপোৱাকৈ। সি কেমেৰাটো ল'লেই মানে সি গম পাই যায় ভিডিঅ' কৰিছোঁ বুলি। তাৰ খং উঠি যায়, মানে ডাঙৰ হৈছে যে এতিয়া। কি কৈছে? দুষ্ট কৰিছে। দিদাদাক মই পিটু কৰিম বুলি কৈ দিয়াগে যোৱা। ওলালেহে নহয় মোবাইল। তেওঁহে বেছিকৈ ওলাবলৈ বিচাৰে। মহিলা সমিতি আমাৰ খাই বৈ মিটিং মাৰিছোঁ এতিয়া, হয় নাই? তাৰ মাজতে পুৰুষ এজন আছে বাৰু ইয়াত।